মই ইয়াক ভাল পাইছিলোঁ হা ভাল পালোঁ কিন্তু ইয়াৰ লগত কিছুমান আমাৰ ৰিলেশ্যন হৈছিলে বাৰু সেইটো কথা লৈ মোক ঘৰত ধমকি দি আছে ফটো আপলোড কৰিছে ফেচবুক একাউণ্ট খুলিছে ফেচবুক একাউণ্ট খুলি পিনি মোৰ নামৰ ফেচবুক ৰেকৰ্ডিং কৰিছে মই তোক ঘৰত চবৰ আগতে ইজ্জত হানি কৰি দিম আমুক কৰিম তামুক কৰিম সেইবোৰ হেৰি কৰিছে মোৰ ওচৰত ৰেকৰ্ডিং আছে সেইবোৰ কৰা মানসপতি বৰা মাজুলী বনগাঁও বাপেকৰ নাম কীৰ্তনাথ বৰা মোক ব্লেকমেইল কৰি আছে বনগাঁও মাজুলী বনগাঁও নহয় মোক যোৰহাট কাৰণ সিহঁতক আমি ধৰিছিলোঁ ন সি আমাক ব্লেকমেইল কৰি আছিলে সি ফটো আপলোড কৰি আছিলে সিটো কৰি আছিলে মোৰ নামৰ ফেচবুক একাউণ্ট খুলি পিনি ফটো আপলোড কৰি মেছেজ কৰিছে তই যদি মোক ফোন মেছেজ নকৰ বোলে মই তোক বেয়া ফটো আপলোড কৰিম আমুক কৰিম তামুক কৰিম চ' আমি আজি তাক ধৰিবলৈ আহিছিলোঁ সি ফটো আপলোড কৰিম বুলি সি তাতেতো সি পলাইছিলে মই তেখেতক ভাল পাইছিলোঁ কাৰণ তাৰ বিষয়ে মই প্ৰথমতে জনা নাছিলোঁ তাৰপাছত মই লাহে লাহে যেতিয়া তাৰ বিষয়ে গম পালোঁ সি এটা ফ্ৰড হয় সি মিছা কথা কয় মিছা জব কৰিছোঁ বুলি মানুহৰ লোকক কৈ আছে বহুতৰ পইচাও খাইছে বহুত ছোৱালীক ভাল পাই পিনি মিছা সম্পৰ্ক ৰাখি পিনি সি বহুতৰ ছোৱালীৰ পৰাও পইচা খাইছে বোৱাৰীৰ লগতো সম্পৰ্ক আছে তাৰ লগত এই বহুত বোৱাৰীৰ লগতো সম্পৰ্ক ৰাখিছিলে মই সেইখিনি কথা গম পোৱা মই তাক ব্লক কৰি ৰাখিছিলোঁ আৰু সি সেইখিনি কথা গম পোৱা পাইছে সি মোক ব্লেকমেইল কৰিব আৰম্ভ কৰি দিছে অভদ্ৰ আচৰণ কৰিছে সি মোক মাৰিছে আমাৰ লগৰজনী মোৰ লগৰ ছোৱালীজনীক ডিঙিত ধৰিছে হাতত ধৰিছে চৰি আহিছে তাইকো তাৰ নামটো মানসপতি বৰা তাৰ ঘৰ মাজুলী বনগাঁও হয় সি ফটগিৰি হয় FGC লাইফৰ পৰা সি পইচা খাইছে 20,000 টকা এজেণ্ট হয় সি বহুতৰ পইচা খাইছে আৰু মাক মৰিছে বুলি পইচা খাইছে মাৰপিট কৰিছে মাক মৰিছে বুলি পইচা খাইছে ইমানেই ফটগিৰি কৰি আছে সি ইয়াত আছে সি যোৰহাটত কিন্তু সি যোৰহাটত মাকহঁতকো মিছা কথা কৈ পিনি জব কৰি আছোঁ বুলি কৈ আছে কিন্তু জব কৰি থকা লোকৰ পৰা পইচা খাই পিনি সি ইয়াত আছে লোকৰ পৰা পইচা খাই মানে সিটোৰ পৰা 10,000 সিটোৰ পৰা 5,000 2,000 সি লগৰ ছোৱালীৰ পৰা পইচা মাক মৰিছে বুলি পইচা খাইছে মই সিমানখিনি কথা গম পোৱাৰ পিছত তাক মই ব্লক কৰি দিছিলোঁ তাৰ সি ব্লক কৰাৰ কাৰণে সি মোক ব্লেকমেইল কৰিব আৰম্ভ কৰি দিছিলে প্ৰতিটো ক্ষেত্ৰতে মোৰ পইচা মই ইমানকৈ লোৱা নাই মই নিজৰ ভাল পোৱা হিচাপত মই নিজে পইচা দিছিলোঁ এদিন দিছিলোঁ প্ৰথমতে 2,000 টকা তাৰপিছত 500 টকা তাৰপিছত এবাৰ মোবাইল বেয়া হৈছিলে মোবাইল বেয়া হোৱাত মই 2,000 টকা দিছিলোঁ তাৰপিছত সি পইচা বোলে মোক খাবলৈ পইচা এনেকৈ মোক পইচা 500 দে মই পইচা 500 দিছিলোঁ তাক তাৰপিছত এনেকৈ মই 100 250 টকা মই তেনেকৈ দি থাকোঁ সি যদি দোকানলৈ যাওঁ মই তাৰ একাউণ্টত তাৰ জিপে নাই তাৰ একাউণ্ট মই দিয়া নাছিলোঁ সি দোকানত যায় ন দোকানৰ QR ক'ডটো মোক চেণ্ড কৰে মই QR ক'ডটো চেণ্ড কৰি দিওঁ পইচা বছৰ নাছিলে 6 মাহ আছিলে